পিছদিনাখন যেতিয়া ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই বিদায় দিলে, সুদামাক শ্ৰীকৃষ্ণই বিদায় দিলে। বিদায় দিয়াৰ পিছত যেতিয়া সুদামা ৰাস্তাত ঘৰলৈ উভতিবলৈ ধৰিলে, সেই উভতিব ধৰোঁতে মনতে সুদামাই ভাবি আছে, মই যদিও সখাক একো নিবিচাৰিলোঁ, মোক দেখোন একোৱেই নিদিলে, কিয় নিদিলে বা কি নিদিলে বা এনেকৈ মানে সাধাৰণভাৱে ভাবি পালে ঘৰলৈ গ'ল। আৰু যেতিয়া ঘৰলৈ গৈ দেখা পাইছে যে তেওঁৰ ঘৰটো এটা অট্টালিকা হৈ পৰিল, ৰাজপ্ৰসাদ হৈ পৰিলে। তেওঁ নিজেই চিনি পোৱা নাই যে মই মোৰ ঘৰলৈ আহিলোঁ নে মই ক'লৈ আহিলোঁ, হয়নে? তো সুদামাৰ কাৰণে আগতীয়াকৈ শ্ৰীকৃষ্ণই বিশ্বকৰ্মাৰ থ্ৰুৱেদি সকলো ঠিক কৰি পেলালে। সকলো ঘৰ চৰ বনাই ৰাজপ্ৰসাদৰ দৰে ঘৰ বনাই ঠিক কৰি দিলে, সকলো ঠিক কৰি দিলে, হয়নে? কিন্তু সুদামাই গমেই নাপালে যে তেওঁ সকলো হৈ গ'ল।